ওকে প্ৰেজ দ্য লৰ্ড। মই প্ৰভাত জি মমিন আজিও আকৌ ছুটিকৈ ঈশ্বৰৰ বাক্য আপোনালোকৰ সন্মুখত আহক আমি চাওঁ ৰোমিয়া 12 অধ্যায়ত নিজক উৎসৰ্গ কৰা। আৰু ৰোমিয়াত আমাক কি উৎসৰ্গ হিচাপে আমাক ক'বগৈ, ইয়াকে আমি চাব যাওঁ। আহকচোন কি কয় ৰোমিয়া 12 অধ্যায় 1 পৰা আমি চাব যাওঁ। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, তোমালোক নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলি স্বৰূপে উৎসৰ্গ কৰা, এয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু একবাৰ, এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই তোমালোকক কওঁ, কৰুণা অৰ্থাৎ প্ৰেমৰ দ্বাৰাই তেওঁ আমাক কয়, এই বিনয় কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলি স্বৰূপে উৎসৰ্গ কৰা, এয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা। আমাক কি জীৱিত বলি স্বৰূপে আমাক সমৰ্পণ কৰিবৰ কাৰণে দিয়ে। আৰু সেয়েতো হ'ল এনেকুৱা ধৰণৰ আমাৰ জীৱনবিলাকৰ আজিৰ দিনবিলাকৰ যদি আমি চাব যাওঁ, পৃথিৱীৰ অভিলাষ, পৃথিৱীৰ ধন টকা পইচা, পৃথিৱীক লৈ আমি জীয়াই থাকোঁ। আমি বিশ্বাসীবিলাক আমি নিজক জাজ কৰাটো দৰকাৰ আছে, কিয়নো আমি পৃথিৱীৰ সকলো ছিষ্টেম, পৃথিৱীৰ সকলো অভিলাষবিলাকত আমি পূৰ হৈ থাকোঁ, সোমাই থাকোঁ। যেনে নেকি টকা পইচা, আমাক যিখিনি চলিবৰ কাৰণে দৰকাৰ তাতকৈ অধিকতাত আমি লেভেল মেইনটেনেঞ্চ কৰিবৰ কাৰণে টকাই মানুহক এনেকুৱা গতিলৈকে লৈ গৈ মানুহক ঠগাইও পেলাব পাৰে, মানুহক বধ কৰিব পাৰে, মানুহক মানে বিভিন্ন ধৰণৰ বিভিন্ন কামত পেলাব পাৰে। মিছা কথা আদিৰ পৰা সকলোতে এই টকা বোলা বস্তুটো আৰু সম্পত্তি বোলা বস্তুটোৱে আমাক কি কৰে, বেয়াৰ ফালে ঢাল কৰি নিয়ে। সেইকাৰণে আমাক কৈছে উৎসৰ্গ কৰা। আমি জীৱিত, আমাৰ যি শৰীৰ আছে, আমি যদি প্ৰভুত আছোঁ আৰু প্ৰভুক যদি ত্ৰাণকৰ্তা বুলি আমি গ্ৰহণ কৰিছোঁ, তেতিয়াহ'লে আমি জীৱিত বলি স্বৰূপে তেওঁক আমি নিজক সমৰ্পণ কৰিব লাগে। তাৰপিছত 2টো চাওঁ, আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহকে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। আৰু একবাৰ, আৰু তোমালোক জগতৰ অনুৰূপ নহবা, অৰ্থাৎ জগতৰ অভিলাষত অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ যিহতে ঈশ্বৰৰ ইচ্ছা এইয়ে যে সকলোৱে যেন পৰিত্ৰাণ পায়, পৰিত্ৰাণৰ জ্ঞান পায়, সত্যৰ জ্ঞান পায়। যেন সত্যৰ জ্ঞান মানে আমি জগতৰ কাৰণে, অভিলাষৰ কাৰণে যিহেতুকে পূৰ হৈছে, সকলোবিলাকৰ পৰা আমাৰ সেই অভিলাষবিলাক দূৰ হৈ আমি লগাত কৰি অধিকতাৰে সৈতে আমি ধন টকা পইচা জগতৰ সকলো ইত্যাদিবিলাকৰ কাৰণে আমি দৌৰি থাকোঁ। সম্পত্তি, ঘৰ লাগে, দুৱাৰ লাগে, গাড়ী লাগে, নিজৰ লেভেল মেইনটেনেঞ্চ কৰিব লাগে, পৰিয়ালৰ লেভেলবিলাক মেইনটেনেঞ্চ কৰিব লাগে। তাৰ ফলত কি কৰোঁ, আমি পাপ কাম কৰি পেলাওঁ। যেনে নেকি আমি ভুল, মিছা কথা, অপবাদ, মানুহক বেয়াকৈ কৈ পেলাব পাৰোঁ। নিজৰ লোভত মানুহক কেতিয়াবা আমি অশিষ্টাচৰণ কৰি পেলাব পাৰোঁ। কাৰোবাক আমি ঠগাই পেলাই খাই পেলাব পাৰোঁ। ইত্যাদিবিলাক মানুহক আমি মাৰি খোৱা, ইত্যাদিবিলাক আমি নিজে নাখাই নিজৰ পৰিয়ালবিলাকক নিদিও আমি ধন সাঁচি কেনে, কিছুমান আশাৰ বস্তুবিলাক মানুহক নিদি কেনে আমি তেনেকুৱা কৰি আমাৰ জীৱনবিলাক মানে কি কয়, জগতৰ সম্পত্তি, ধন টকা পইচা, জগতৰ অভিলাষত আমি পূৰ হৈ থাকোঁ। অৰ্থাৎ উত্তম গ্ৰহণীয় ইয়াতে কৈ আছে। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, অৰ্থাৎ জগতৰ কোনো এটা বস্তুৰ কাৰণে কেতিয়াও তোমালোকে অনুৰূপ নহবা। অৰ্থাৎ আমি কিমান % আমি ধন টকা পইচা আৰু জগতৰ নিজৰ লাভ আৰু অভিলাষৰ কাৰণে আমি দৌৰোঁ, সেইটো আমি চোৱাটো দৰকাৰ আছে। কিয়নো বিশ্বাসী বুলি ক'লে আমি প্ৰথম স্থান
99.9% অৰ্থাৎ 100% মই কৈছোঁ 100% ঈশ্বৰৰ কাৰণে যীশুৰ কাৰণে আমি নিজক উৎসৰ্গ কৰাটো দৰকাৰ কিয়নো আমি আজিৰ দিনবিলাক এনেকুৱা দেখিবলৈ যাওঁ 99.9% অৰ্থাৎ 100% মানে ধন টকা পইচাৰ কাৰণে দৌৰে ঈশ্বৰৰ কাৰণে 10% হওক 5% 1% হে দি আছে ঈশ্বৰে সেইটো বিচৰা নাই কিয়নো তোমালোকৰ মন তোমালোকৰ হৃদয় এই সকলো উৎসৰ্গ কৰা তাতে মই তোমালোকৰ হৃদয়ত থাকিম বুলি প্ৰভুৱে কৈছে তোমালোকৰ বলি বিচৰা নাই তোমালোকৰ কি বুলি কয় মনৰ যিটো বলি ইচ্ছা নাই ঈশ্বৰৰ কাৰণে দিবৰ কাৰণে ইচ্ছা নাই ঈশ্বৰৰ কাৰণে মোৰ হাতত আজি এনেকুৱা ধৰণৰ কিছুমান মানুহ দেখিবলৈ পাওঁ যেনে নেকি মই মান্থলি কিবা এটা ঈশ্বৰৰ কাৰণে দিওঁ সেইটো মান্থলি দিওঁতে একদিন কি হৈ যায় আমাৰ মনবিলাক মানে দিব ইচ্ছাও যায় কিন্তু আমি জোৰাব নোৱাৰোঁ কিয়নো সেই লোভে ঈশ্বৰক মানে দিবৰ কাৰণে ইচ্ছা নোহোৱা হৈ যায় তেনেকুৱা ধৰণৰ কিছুমান কথাও আহি যায় সেইকাৰণে আমাৰ জীৱনটো আমাৰ শৰীৰটো আমাৰ সকলো কাৰ্যবিলাক ঈশ্বৰে জীৱিত বলিস্বৰূপে তেওঁ উৎসৰ্গ কৰাটো তেওঁ বিচাৰে অৰ্থাৎ উত্তম গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি আনিবা তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ হৈ যায় ধন টকা পইচা আমি যদি সেই সকলোৰ পৰা এৰিলোঁ এনেকুৱা আছে যেন প্ৰভাত ভাই আমিতো সেই সকলোবিলাক এৰিলোঁ কিন্তু এতিয়া আমি কি কৰিব লাগে চাপ'জ আমি কি কৰিব লাগে আমিতো এতিয়া সিদ্ধ আছোঁ কিন্তু তথাপিও আপোনাৰ আৰু মোৰ মাজত সঠিকতাৰে মনৰ শান্তি আৰু পৰিত্ৰাণৰ সেই শুদ্ধতা আমাৰ তাত নাথাকে কিহৰ কাৰণে নাথাকে মনৰ শুদ্ধতা যেনে নেকি আমি ঈশ্বৰক বলি স্বৰূপে উৎসৰ্গ কৰিবৰ কাৰণে আমি নিজক সিদ্ধ কৰা নাই যদিও জগতৰ ধন সম্পত্তিৰ কাৰণে আমি লোভ মায়া নাথাকোঁ তথাপিও আমাৰ কিছুমান কাৰ্যবিলাকত ভুল থাকিব পাৰে যেনে নেকি আমাৰ খোৱা লোৱা মনৰ ভাৱ চিন্তা মানুহক দেখি খং কৰা মানুহক অশিষ্টাচৰণ কৰা এই সকলোবিলাকত আমাৰ ভুল থাকিব পাৰে যেনে নেকি খোৱা লোৱা প্ৰভু যীশুত আহিব লাগিলে আমি সকলো ত্যাগ কৰিব লাগিব আৰু সেই ত্যাগৰ দ্বাৰা আমি সিদ্ধ পুৰুষ বুলি কেনে আমাক ঈশ্বৰে আৰু পবিত্ৰ বাইবেলে আমাক গ্ৰহণ কৰে আৰু সিদ্ধ পুৰুষ হ'ব লাগিলে সিদ্ধ পুৰুষ যেতিয়া হ'ম তেতিয়া আমাৰ তাত পবিত্ৰ আত্মা থাকে আৰু সেই পবিত্ৰ আত্মাই আমাক পৰিচালনা কৰে যদি আমাক পবিত্ৰ আত্মাই পৰিচালনা কৰিব লাগে আৰু সিদ্ধতাৰে থাকিব লাগে তেতিয়াহ'লে আমি পবিত্ৰ হ'ব লাগিব যেনে নেকি আমি 1 নম্বৰত চাব যাওঁ আমাৰ যদি খোৱা লোৱাত যদি কিবা বেয়া আৰু ঈশ্বৰৰ গ্ৰহণীয় নহয় চাদা বিড়ি চিগাৰেট ইত্যাদি আমি যি নিচা জাতিবিলাক খাওঁ এই সকলোবিলাক আমি এৰি তাতো সিদ্ধ হ'ব লাগিব আৰু ঈশ্বৰৰ সন্মুখত আমি নিজকে এই সকলোৰ পৰা বলি দি ঈশ্বৰত উৎসৰ্গ হ'ব লাগিব তেতিয়াহে আমি ঈশ্বৰৰ উত্তম গ্ৰহণীয় হ'ব পাৰোঁ 2 নম্বৰ কথা আমি ইজনে সিজনে বেয়া কথা কেতিয়াবা আমি এনেকুৱা ধৰণৰ হয়তো আলোচনা কৰোঁ ভাৱ লওঁ ইজনে সিজনে বহি কেনে আমি বেলেগৰ কথাবিলাক জুগলি কৰোঁ আমি বেলেগক খং ৰাগ কৰোঁ বেলেগৰ হোৱাবিলাক দেখিব নোৱাৰোঁ আমি বেলেগৰ হ'লে আমাৰো হওক বুলি আমাৰ মনৰ ভাৱ ধাৰণা লোভ মোহবিলাক আহে আমি বেলেগে কিবা এটা কথা ক'লে আমি নম্ৰ হ'ব নোৱাৰোঁ আমি তেওঁ যদি এষাৰ কথা কৈ দিয়ে আমি বিশ্বাসীবিলাক কি কয় জানেনে এই দুষাৰ বেছিকৈ কৈ দিয়ে আমাৰ জীৱনত শয়তান কাম কৰে বিশ্বাসীবিলাকৰ জীৱনত শয়তানে সোমাই কেনে কি কৰে মানে এষাৰৰ জাগাত মানে 2-3 খাৰ বেছিকৈ ঈশ্বৰৰ বিশ্বাসীবিলাকৰ মাজত কথা ক'বৰ কাৰণে শয়তানে আমাক কাম কৰে তেতিয়াহ'লে আমি কি নম্ৰতা হ'লো আৰু ঈশ্বৰৰ কাৰণে কি বলি হ'লো আমি যদি সকলোবিলাক বলি দিওঁ আমাৰ জীৱনৰ শুদ্ধতা 1 নম্বৰত হৈছে যেনে আমাৰ সকলো আমাৰ যেনে ভাৱ ধাৰণা আমাৰ চিন্তা ধাৰণা বিবেকবিলাক সদায় নম্ৰতা আৰু ঈশ্বৰত আহিব লাগে আমি যদি নিচা জাতীয় খাইছোঁ তেতিয়াহ'লে সকলো নিচা এৰি প্ৰভুত আমি নিজকে বলি স্বৰূপে উৎসৰ্গ হ'ব লাগে 2 নম্বৰ কথা আমি যদি কাৰোবাৰ লগত চুগলি কৰোঁ কাৰোবাক যদি বেয়া ভাবোঁ বেয়া ধৰণৰ খং ৰাগেৰে হয়তো আমি চলি থাকোঁ সকলোৰ পৰা আমি নম্ৰতাৰে ঈশ্বৰত আহিব লাগিব কিয়নো প্ৰভু যীশু সৰু ল'ৰা ছোৱালীবিলাকক কোলাত লৈ কেনে কৈছিলে তোমালোকে স্বৰ্গ ৰাজ্য যোৱাবিলাক তোমালোক স্বৰ্গ ৰাজ্যত এনেকুৱা বিলাকৰহে যিবিলাক এই সৰু ল'ৰা
এই সৰু ছোৱালীবিলাকৰ নিচিনা তেওঁলোকৰ মন হয়। তেওঁলোকৰ লোভ মোহ, টকা পইচা, খং ৰাগ ইত্যাদি, মায়া মোহ, বেবিচাৰী চিন্তা এইবিলাক নাথাকে। সেইকাৰণে আমাৰ জীৱনবিলাক আমিও তেনেকুৱা সিদ্ধ হ'বৰ কাৰণে আমাক এই কথাটো আমাক জনায়। যদি আমি সিদ্ধ হওঁ তেতিয়াহ'লে আমাক যি পবিত্ৰ আত্মাই আমাক মোহৰ অৰ্থাৎ আমি যি বাপ্তিস্মৰ দ্বাৰাই পবিত্ৰ আত্মা আমাৰ তাত মোহৰ মাৰি দিলে, ইফিচিয়া 4:30 কোৱা অনুসাৰে, তেতিয়াহ'লে আমাৰ তাত পবিত্ৰ আত্মা আছে আৰু সেই পবিত্ৰ আত্মা আমাৰ তাত থাকি কেনে আমাক কি কৰে? শক্তি দিয়ে। 1 পিতৰ 2:4 কি কয়? তেওঁৰ ওচৰলৈ আহক যিজন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাসল, অৰ্থাৎ প্ৰভু যীশুৰ কথা কৈ আছে ইয়াত। প্ৰভু যীশুত কৈ আছে, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমূলীয়া। আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে, অৰ্থাৎ বিশ্বাসীবিলাকক কৈ আছে, দৰে গঢ়া হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য, হয়নে? পৰম গ্ৰাহ্য আত্মিক যজ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিত সমূহ হবৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে। চাওক, মই আপোনালোকক এইটো এটা এটাকৈ কিহৰ কাৰণে কৈছোঁ? এটা এটা কথাতে ঈশ্বৰৰ স্বৰ্গ ৰাজ্যৰ কাৰণে মহত্ব আমাৰ মাজত দিয়া আছে। সেইকাৰণে মই ঈশ্বৰৰ বাক্যবিলাক সদায় এটাকৈ পঢ়ি যাওঁ। সেইকাৰণে আপোনালোকো এই পঢ়োঁতে এটা কথাবিলাক বুজি পালে পঢ়িব। 2-এটা আখৰে কি কয়, আকাৰ ইকাৰে আমাক কি কয়, সময় আৰু আকাৰ ইকাৰে আমাক কি বুজাব গৈছে, তাক আমি বুজি পালে পঢ়াটো উচিত হয়। তেতিয়াহে আমাক ঈশ্বৰৰ বাক্য বুজিবৰ কাৰণে পবিত্ৰ আত্মাই দিয়ে। তেতিয়াহ'লে আমি নেক্সট চাব যাওঁ। ইব্ৰী 3:6 কি কয়? কিন্তু পুত্ৰ হিচাপে খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কৰ্তা। কিন্তু পুত্ৰ হিচাপে খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কৰ্তা, হয়নে? গৃহকৰ্তা। যদিহে আমি আমাৰ নিশ্চয়ত আশাৰ স্বৰূপ আশাৰ সম্পৰ্কে সাহস আৰু গৰ্ব দৃঢ়কৈ ধৰি ৰাখোঁ, তেনেহ'লে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ। চাব দেই, আপোনালোকে এই কথাটো ইয়াতে এনেকুৱা ধৰণৰ লিখা আছে, সম্পৰ্কে সাহস আৰু গৰ্ব দৃঢ়কৈ ধৰি ৰাখোঁ, অৰ্থাৎ ৰাখিবৰ কাৰণে দিছে। আৰু এইটো কথাটো হয়, তেনেহ'লে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ। যদি আপুনি শুদ্ধ হয় তেতিয়াহ'লে আপোনাৰ হৃদয়ত পবিত্ৰ আত্মা বাস কৰে। আৰু তাতেই প্ৰভু যীশুই কৈছে, তোমালোক যদি শুদ্ধ হোৱা তেতিয়াহ'লে তোমালোকৰ মাজত আমি আছোঁ, পিতৃ পুত্ৰ পবিত্ৰ আত্মা, আমি একেলগে লগ হ'ম। তাতে তোমালোকে যি বিচাৰিবা তাকেই তোমালোকে পাবা, এনে আমাৰ কাৰণে যোহনত কৈছিল। সেইকাৰণে আমি যদি সিদ্ধ হওঁ আৰু পবিত্ৰ হওঁ, সেই ঈশ্বৰৰ গৃহ আমিয়ে হওঁ, অৰ্থাৎ আমাৰ হৃদয়ত ঈশ্বৰ থাকে, অৰ্থাৎ পবিত্ৰ আত্মা আমাৰ তাত থাকি আমাক পৰিচালনা কৰে। নেক্সট এইটো চাওক, এইটো প্ৰাৰ্থনা কৰি যদি আমি সিদ্ধ হওঁ তেতিয়াহ'লে ঈশ্বৰৰ গৃহ এই গীৰ্জাঘৰটোৰ নিচিনা। এই গীৰ্জাঘৰটো ঈশ্বৰৰ গৃহ নহয়, ঈশ্বৰৰ গৃহ আমাৰ হৃদয়ত থাকে। ঈশ্বৰে জগতৰ লেতেৰাত কেতিয়াও নাথাকে। ঈশ্বৰে যদি মই আৰু আপুনি যদি সিদ্ধ হওঁ, যেনে নেকি ৰুমিয়াই কোৱাৰ দৰে, এই ৰুমিয়াই যিদৰে আমাক কৈছে সিদ্ধ হ'বৰ কাৰণে, আমি সিদ্ধ পুৰুষ হ'বৰ কাৰণে, তেতিয়াহ'লে আমি যদি সিদ্ধ হওঁ তেতিয়াহ'লে আমাৰ হৃদয়ত এই গীৰ্জাঘৰটো, আমাৰ হৃদয়ত ঈশ্বৰে বাস কৰে। আমাৰ না কি আমাৰ গীৰ্জাঘৰবিলাক বা গীৰ্জাঘৰ বিল্ডিংবিলাক এনেকুৱা ধৰণৰ, আমি যেনে নেকি ডাঙৰ গীৰ্জা বনাওঁ তাতে ঈশ্বৰ বাস কৰে, তাতে নহয়। আপোনাৰ আৰু মোৰ মাজত সিদ্ধতা আৰু পবিত্ৰতাৰ দ্বাৰাই যদি আমি প্ৰভু নিজৰ বলি উৎসৰ্গ কৰোঁ সিদ্ধতাৰ দ্বাৰাই, তেতিয়াহ'লে প্ৰভু আমাৰ তাত বাস কৰে।
তেতিয়াহ'লে চিন্তা কৰক প্ৰকাশিত বাক্য 21:22 চাওঁ আহক যদি আমি সিদ্ধ হওঁ আৰু যদি আমি তেওঁৰ মন্দিৰ হওঁ আৰু যদি তেওঁ আমাৰ যদি বাস কৰে আমাৰ হৃদয়ত যদি বাস কৰে তেতিয়াহ'লে কি হয় বোলে আমি নেক্সট চাবলৈ যাওঁ প্ৰকাশিত বাক্য 21:22 তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ অৰ্থাৎ স্বৰ্গৰ কথা কৈছে এইটো স্বৰ্গ দেখিছেনে নেদেখিলোঁ কিয়নো সৰ্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ পোৱালি জনেই তাৰ মন্দিৰ অৰ্থাৎ মেৰ পোৱালি অৰ্থাৎ যীশু খ্ৰীষ্টই তাৰ মন্দিৰ নেক্সট যেতিয়া আমি স্বৰ্গত যাম নহয় তেতিয়া আমি আজি যদি আমি প্ৰভু যীশুক আমাৰ হৃদয়ত ঠাই দিয়ে প্ৰভু যীশু যদি আমাৰ হৃদয়ৰ মন্দিৰ হয় তেতিয়াহ'লে কি হ'ব জানেনে শেষৰ উত্থানৰ দিনত আমি প্ৰভু যীশুৰ এই জেৰুজালেমত থাকিম যীশু জেৰুজালেমেই হ'ল প্ৰভু যীশুই হয় ইয়াত কোৱাৰ দৰে আমি পাওঁ তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ চাই লওক ইয়াৰ ভিতৰত কোনো মন্দিৰ নেদেখিলোঁ অৰ্থাৎ সেইটো প্ৰভু যীশুৱেই হয় যি জেৰুজালেম আৰু সেই জেৰুজালেমৰ সকলো বিশ্বাসী অনুগামীবিলাকৰ কাৰণে যি ঠাই যুগুত কৰিছে প্ৰভু যীশুৰ পিতৃ ঈশ্বৰে সেই ঠাইটোৱে হ'ল যীশু খ্ৰীষ্টই আজি যেনেকৈ নেকি আমি যি পৃথিৱীত বাস কৰি আছোঁ এই পৃথিৱীও প্ৰভু যীশুৰ দ্বাৰাই সৃষ্টি হৈছিলে কিয়নো আদিতে বাক্য আছিলে সেই বাক্যৰ দ্বাৰাই সকলো পৃথিৱী আৰু সকলোবিলাক সৃষ্টি হ'ল মই আপোনালোকক শ্বৰ্ট কৰিহে কৈ দিছোঁ সকলো পৃথিৱীৰ সৃষ্টি হ'ল আৰু সেই পৃথিৱী এজন পুৰুষে কি কৰিলে এজন পুৰুষে আজ্ঞা নমনৰ কাৰণে সকলো মানৱ জাতি পাপত পৰি গ'ল অৰ্থাৎ ধ্বংসত যাব লগা হ'ল তাৰপিছত এজন পুৰুষ আহিলে সেই পুৰুষেই হ'ল যীশুখ্ৰীষ্ট আৰু তেওঁৰ আজ্ঞা পালন কৰাৰ দ্বাৰাই তেওঁৰ পবিত্ৰতাৰ দ্বাৰাই তেওঁৰ সিদ্ধ কৰাৰ দ্বাৰাই সকলো মানৱ জাতিত যিমানে তেওঁক প্ৰভু বুলি স্বীকাৰ কৰে তেওঁ পৰিত্ৰাণ পাব আৰু তেওঁ ইয়াতে থাকিবলৈ পাব চিন্তা কৰক এইটো স্বৰ্গ হয় নেক্সট প্ৰকাশিত বাক্য একে হয় এবাৰ আমি 23 চাব যাওঁ সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে দেখিছেনে ঈশ্বৰৰ যি শক্তি না প্ৰতাপ তেওঁৰ যি মহিমা আমি তাৰ ভিতৰতে আছো না সেই মহিমাই তাত উজ্জ্বল হৈ থাকে তাত কোনো মানে বেলেগকৈ সূৰ্য চন্দ্ৰ তাত থাকিবলৈ দৰকাৰ নাই তাত যিবিলাক বেৰ আছে যিবিলাক গাঁথনি আছে যি চিৰি আছে যি গাছ গাছনি দেখিব আপুনি যি হয়তো বিল্ডিঙো থাকিব পাৰে ঘৰো থাকিব সেই ঘৰবিলাকে নিজেই মহিমাৰ দ্বাৰাই পোহৰ হৈ আছে এনেকুৱা ধৰণৰ আৰু তাত সকলো যিমান বস্তু আছে নিজেই নিজৰ প্ৰতাপৰ দ্বাৰাই অৰ্থাৎ জ্বলি আছে অৰ্থাৎ সেই প্ৰতাপটো কাৰ বোলে ঈশ্বৰৰ হয় সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে আৰু মেৰ পোৱালীজন তাৰ প্ৰদীপ স্বৰূপ চাওক মেৰ পোৱালী প্ৰভু যীশুই তাত প্ৰদীপ হয় হালেলুয়া চিন্তা কৰক প্ৰভু যীশু নেক্সট যিটো আমি জেৰুজালেমত থাকিম সেইটো প্ৰভু যীশু আমি যি বৰ্তমান আমি পৃথিৱীত আছো এইটো প্ৰভু যীশু হয় কিন্তু ইয়াত যেতিয়া প্ৰথম সৃষ্টিৰ পুৰুষে পাপ কৰিলে সেই পাপৰ দ্বাৰাই পৃথিৱীটো লেতেৰা হ'ল আৰু সেই পৃথিৱীত আজি এই পৃথিৱী মৰা হ'ল অৰ্থাৎ মৰিব লগা হ'ল আৰু ইয়াত পাপত পৰিণত হ'ল সেইবাবে এইটো ঈশ্বৰৰ যোগ্য নহ'ল কাৰণে ইয়াৰ পৰা নেক্সট বিশ্বাসীবিলাকক মনোনীত কৰি কিনে এই পবিত্ৰ ঠাইত নিবৰ কাৰণে আমাক এই সকলো সিদ্ধ কৰিবৰ কাৰণে আমাৰ জীৱনত প্ৰভু যীশুৱে আমাক শিকাই থৈ গ'ল চিন্তা কৰক আৰু আপোনালোকে এই বাক্যবিলাক পঢ়ক নেক্সট আমি লাষ্টত চাব যাওঁ এই বাক্যবিলাক যে আপোনালোকে পাইছে ইয়াক আপোনালোকে ভালদৰে চাব জেনেৰেলি চাই পেলাই কথাটো শুনি কিনে আপোনালোকে এৰি নিদিব কিন্তু ইয়াক কিয়নো আপোনালোকে ভালদৰে চাব লাগে ভালদৰে পঢ়িব লাগে বুলি কৈছোঁ ই ঈশ্বৰৰ বাক্য আমাৰ জীৱন্ত বাক্য হয় আমাক সৃষ্টি কৰাৰ এই বাক্য হয় আমি যি ঠাইত জীয়াই আছোঁ যি পৃথিৱীত জীয়াই আছোঁ এই বাক্যবিলাক এই বাক্যটো হ'ল মেনুৱেল ঈশ্বৰৰ সৃষ্টিৰ মেনুৱেল হয় যদি আমি ইয়াক ভালদৰে নাজানো ইয়াক যদি ভালদৰে আমি বুজি নলওঁ তেতিয়াহ'লে আমাৰ
পৰিত্ৰাণ অলৰচৰ হৈ যাব পাৰে। পৰিত্ৰাণৰ ঠাইত আমি জানে তাৰপিছত কি হ'ব পাৰে। পৰিত্ৰাণৰ বাহিৰেতো আৰু কি থাকে? দুটাই আছে, স্বৰ্গ আৰু নৰক। চাওক, মই কৈ দিছোঁ, লুক 8:10 এনেদৰে প্ৰভু যীশু নিজ মুখেৰে কৈছে। তাতে তেওঁ ক'লে, ঈশ্বৰৰ ৰাজ্য গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে। অৰ্থাৎ কাক অগ্ৰাধিকাৰ দি আছে? অগ্ৰাধিকাৰ কাক দিয়া হৈছে? বিশ্বাসীবিলাকক, যিবিলাকে তেওঁৰ অনুগামী আৰু তেওঁক প্ৰভু বুলি স্বীকাৰ কৰিছে, তেওঁবিলাকক দিয়া হৈছে। আৰু আপোনালোকে আৰু আমি এতিয়ালৈকে বুজিবৰ কাৰণে চেষ্টা নকৰোঁ। ঈশ্বৰৰ এই অগ্ৰাধিকাৰ কথাবিলাক আমি জানিব লাগে আৰু আমি পৰিত্ৰাণৰ কাৰণে নিজকে কটকটীয়া হ'ব লাগে। পৰিত্ৰাণ পাইছোঁ বুলি কেনে মুখেৰে কৈ থৈ দিলে নহ'ব, কিয়নো আপোনাৰ জীৱনত, মোৰ জীৱনত পৰিত্ৰাণৰ কোনো চিনে নাই, অৰ্থাৎ ফলে নাই। যদি মই আৰু আপুনি যদি আমি কিবা এটা চাকৰি কৰোঁ, তেতিয়াহ'লে সেই চাকৰিৰ কাৰণে কি দিয়ে? এটা আইডেণ্টি কাৰ্ড দিয়ে। তেতিয়াহ'লে আমি যদি স্বৰ্গ ৰাজ্যৰ কাৰণে যদি আমি পৰিত্ৰাণ পাইছোঁ, তেতিয়াহ'লে আমি পৰিত্ৰাণ পাৱাৰ কাৰণে এটা আই কাৰ্ড থাকিব না, যে আপুনি নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিছে, মই পৰিত্ৰাণ পাইছোঁ। এতিয়া কি হৈছে, আমাৰ জীৱনবিলাক এনেকুৱা হৈছে, মই প্ৰভু যীশুক গ্ৰহণ কৰিছোঁ, মই প্ৰভু যীশুৰ নামত মহিমা কৰোঁ, স্তুতি কৰোঁ, ইত্যাদি ইত্যাদিবিলাক বাক্য চাওঁ, বাক্য পঢ়োঁ, বাক্য শুনো, কিন্তু পৰিত্ৰাণৰ কাৰণে আপুনি আৰু মোৰ জীৱনত অলৰচৰ কনফিডেঞ্চ নাই। মই পৰিত্ৰাণ পাইছোঁ বুলি কেনে মুখেৰে কয়, কিন্তু আপোনাৰ আত্মাই নকয়, কিয়নো আমি সিদ্ধ হ'ব পৰা নাই। ইয়াতে আৰু একবাৰ মই কৈ দিছোঁ, তাতে তেওঁ ক'লে, ঈশ্বৰৰ ৰাজ্য গোপন ৰহস্যবোৰ জানিবলৈ তোমালোকক অগ্ৰাধিকাৰ দিয়া হৈছে। অৰ্থাৎ বিশ্বাসীবিলাকক দিয়া হৈছে, যিয়ে তেওঁবিলাকৰ অনুগামী বুলি নিজক কয়, প্ৰভুক ঈশ্বৰ বুলি স্বীকাৰ কৰে, তেওঁবিলাকে অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁবিলাক জনা দৰকাৰ আৰু জানিবৰ কাৰণে চেষ্টা কৰিব লাগে। অলপ জানি কেনে নিজক জ্ঞানী গুণী নেদেখাব, নহ'লে আমি শেষৰ দিনা নৰকত যাম, স্বৰ্গত নেযাওঁ। কিন্তু আন লোকসকলক দৃষ্টান্তৰেহে কেৱল শিক্ষা দিয়া হ'ব, কাৰণ তেওঁলোকে দেখিও নেদেখে আৰু শুনিও তেওঁলোকে নুবুজে। গম পাইছেনে? কিন্তু আন লোকক সকলো দৃষ্টান্তৰেহে তেওঁলোকক শিক্ষা দিয়া হ'ব, কাৰণ তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে। আপোনালোকে কি বুলি ভাবে এইটো কথাটো? আমাৰ মাজতে, আমাৰ বিশ্বাসীৰ মাজতে এনেকুৱা থাকে যে আমি অকণমান পঢ়িলোঁ, অকণমান জানিলোঁ, জানি কেনে নিজক অহংকাৰ কৰিলোঁ, এনেকুৱা ভাবে যে মই বহুত কৰিলোঁ ঈশ্বৰৰ কাৰণে, বহুত পঢ়িলোঁ, বহুত জানিলোঁ, কিন্তু ঈশ্বৰৰ পৰিত্ৰাণ তেওঁৰ তাত অলৰচৰ হৈছে, পৰিত্ৰাণটো কমপ্লিট নহয়, তেওঁৰ কনফিডেঞ্চ নাই। এইটো মানুহবিলাকক কৈ আছে, যিবিলাকে নিজকে অলপমান জানি কেনে নিজকে অধিক জানা বুলি কয়, তেওঁবিলাক নিজকে ভুলাই আৰু তেওঁ কি হয় বোলে? নৰকত যায়। সেইকাৰণে আমি সদায় সেইটো নিজক জাজ কৰাটো দৰকাৰ। পৰিত্ৰাণ পালে আমি নিজক কনফিডেঞ্চ হ'ব, আৰু সেই পৰিত্ৰাণ পোৱা মানে কি? আপোনালোকক উত্থানৰ দিনা, প্ৰভু যীশু অহাৰ দিনা আমাৰ কাৰণে যিহেতুকে এফিচিয়া 4:30 কোৱা মতে আমাক যি বাপ্তিস্ম, পিতৃ পুত্ৰ পবিত্ৰ আত্মা দ্বাৰা যি দিনাৰ পৰা বাপ্তিস্ম হ'লো, সেই দিনাৰ পৰাই আমাৰ কাৰণে প্ৰত্যেকজনৰ কাৰণে পবিত্ৰ আত্মা দিয়া থাকে, প্ৰত্যেকজনৰ কাৰণে। কিন্তু সেই পবিত্ৰ আত্মাটো আমি পবিত্ৰতাৰে গ্ৰহণ কৰিছোঁ, সিদ্ধতাৰে গ্ৰহণ কৰিছোঁ। যদি কৰা নাই, তেতিয়াহ'লে সেই পৰিত্ৰাণৰ হিচাপ প্ৰভু যীশু আহিলে দিব লাগিব, হিচাপ দিব লাগিব। স্বৰ্গতো নাযাওঁৱে, কিন্তু হিচাপ পাই হিচাপ দিব লাগিব, কিয়নো এজন পবিত্ৰ আত্মা, এজন বিশ্বাসীক পবিত্ৰ আত্মা স্বৰ্গৰ পৰা দি পঠোৱা মানে তাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে, উত্থানৰ দিনৰ কাৰণে, সেই তাকেই পৰিত্ৰাণ বুলি কয়। যি পবিত্ৰ আত্মা আহিল সেইটোকে পৰিত্ৰাণ বুলি কয়, কিয়নো উত্থানৰ দিনা পবিত্ৰ আত্মাইহে আমাক উঠাব। সেইকাৰণে যদি আমি পবিত্ৰ আত্মাক উত্তম গ্ৰহণীয় বলি স্বৰূপে তেওঁক যদি আমি গ্ৰহণ নকৰোঁ, তেতিয়াহ'লে শেষৰ দিনা প্ৰভু হিচাপ দিব লাগিব। ঈশ্বৰৰ বাক্যই আমাক কৈ আছে, আমি যি তেজেৰে ধোৱা হ'লো, পবিত্ৰ তেজেৰে, প্ৰভু যীশুৰ তেজেৰে, যদি আমি তাক পাই যদি ভৰিৰে গচকি থাকোঁ, তেতিয়াহ'লেতো চিধা কথাই হিচাপ দিবই লাগিব। সেইকাৰণে প্ৰভুৱে কৈছে, প্ৰভু যীশু নিজে মুখেদি কোৱা কথা হয়, কৈছে তোমালোক হয় ঠাণ্ডা হওঁ নহ'লে গৰম হওঁ, অৰ্থাৎ
স্বৰ্গৰাজ্যৰ কাৰণে সঠিকতাৰে আহা, নহ'লে নৰকৰ কাৰণে আহা। এনেকা নহয় যে প্ৰভুত আহিছোঁ বুলি কেনে আমি কিছুমান বস্তু এৰি খাওঁ, কিছুমান বস্তু আমি গ্ৰহণ কৰোঁ। আমি লোভ মোহবিলাক এৰিব নোৱাৰোঁ, কিছুমান বস্তুবিলাক এৰি দিওঁ, কিছুমান বস্তুবিলাক আমি প্ৰভুত আছোঁ বুলি কেনে নিজকে সিদ্ধতা দেখাওঁ, কিন্তু কমপ্লিট নহয়, আমাৰ লোভ মোহবিলাক থাকে। এনেকা নহয়, তেতিয়াহ'লে পবিত্ৰ আত্মা আমাৰ তাত নাথাকে। কমপ্লিট এই সকলো সিদ্ধতাৰে সৈতে হ'ব লাগিব, নহয় ইফালে নহয় সিফালে। এনেকাই আজিৰ দিনত যদি আমি লোভ মোহেৰে চলো, নিজক মানুহক দেখুৱাই কেনে পবিত্ৰ আৰু ঈশ্বৰৰ বিশ্বাসী বুলি দেখাওঁ, লাষ্ট অৱস্থাত আমি যদি স্বৰ্গতো নাযাওঁ, তাত কৰি খাই লৈ ভালদৰে জীয়াই নৰকত যোৱাই ভাল। চিন্তা কৰক। সেইকাৰণে আমি নিজক জাজ কৰাটো অতি দৰকাৰ। সেই বিশ্বাসী ভাইসকল, বিশ্বাসী ডাঙৰ সৰু চবকে মই কওঁ, আপোনালোকে নিজক জাজ কৰিব। কিয়নো প্ৰভুৰ অহা দিনলৈকে আমি যদি নিজক থিৰ নকৰোঁ, তেতিয়াহ'লে আমি যদি নিজৰ পৰিত্ৰাণৰ কথা আমি নিজেই নাজানো, তেতিয়াহ'লে আমি নিজকে নিজে ভুলাই আছোঁ। আমি মুখেদি কওঁ আমি পৰিত্ৰাণ পাইছোঁ, কিন্তু আপোনাৰ আৰু মোৰ হৃদয়ত কনফিডেন্স নাই। আৰু আপোনাক যি দিয়া সেই পবিত্ৰ আত্মাৰ মোহৰ অৰ্থাৎ পৰিত্ৰাণ যিটো আপোনাক দিলে, অৰ্থাৎ পবিত্ৰ আত্মাটোকে পৰিত্ৰাণ, আৰু সেই পৰিত্ৰাণ যদি আপোনাৰ তাত নাথাকে, সিহে আপোনাক সকলোবিলাক শিকাই বুজাই আপোনাক চলাই লৈ যাব। যদি সিয়ে নাথাকে, তেতিয়াহ'লে আপোনাক কোনে কনফিডেন্স দিব? ধন্যবাদ দিওঁ এই চুটি কথা আৰু চুটি ঈশ্বৰৰ বাক্য